Hello YouTube family কি খবৰ আপোনালোকক স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅলে আৰু আশা কৰো এই ভিডিঅটো আপোনালোকৰ কাৰণে খুবেই ইম্পৰ্টেন্ট আৰু খুবেই ইনফৰমেটিভ হ'ব আপোনালোকৰ কাৰণে যেহেতু এটো আমাৰ পিক ফাৰ্মৰ ওপৰত নহয় গাহৰি ৰিলেটেড নহয় কিন্তু এই ভিডিঅটো এটা গৰু যিবিলাকে গৰু গাই গৰু পুহি আছে তেওঁলোকৰ কাৰণে যিবিলাকে খুবেই আৰু আমি গাঁও ঘৰিয়াত ঘৰ বিলাকত প্ৰায় মানুহৰ ঘৰতেই গাই গৰু পুহে তো যিবিলাকৰ গাই গৰু আছে যিবিলাকে মানে গাই গৰুক এআই কৰাম বুলি ভাবিছে বা ভাল প্ৰজাতিৰ যেনেকে দামৰা গৰু নাথাকে আমাৰ গাঁও এলেকাবোৰত তো আমি এআইৰ জৰিয়তে আমি নিজে চুজ কৰিব পাৰিম তো কি ধৰণৰ বা কি জাতৰ ব্ৰিড আপোনালোকক লাগে সেই হিচাপত আপোনালোকে চুজ কৰিব পাৰিব কি ব্ৰিড লাগে আপোনালোকক মোটা পোৱালি লাগে নে মাইকী পোৱালি লাগে পোৱালিটো কি আপোনাক মেল লাগে নে ফিমেল লাগে হেতু আপোনালোকে চুজ কৰিব পাৰিব ইয়াত তো কিছুমান ইনফৰমেটিভ ভিডিঅ হ'বলৈ গৈ আছে তো আপোনালোকে এই ভিডিঅটো চাওক যিবিলাকৰ ঘৰত গাই গৰু আছে আপোনালোকৰ কাৰণে এই ভিডিঅটো খুবেই ইম্পৰ্টেন্ট হ'ব তো হেতু কাৰণে হেকলৈকে চাব ভিডিঅটো কিছুমান ইনফৰমেশন আপোনালোকক দিয়া হ'ব এই ভিডিঅৰ জৰিয়তে যেহেতু মই ৰিসেন্টলি দুদিন মানৰ আগতে আমাৰ লোকেল গাইজনী ঘৰুৱা গাইজনীক মই এআই কৰালো আৰ্টিফিশিয়াল ইনসেমিনেশন কৰালো তো ধুনিয়াকে হল তো তাৰ প্ৰসেসটো কেনেকা আৰু কি ব্ৰিড চুজ কৰিলে আপোনালোকে প্ৰফিটেবল হ'ব আৰু কি ব্ৰিড চুজ কৰিলে আপোনালোকৰ গাইজনী যেটো পোৱালি হ'ব এই পোৱালিটোৰ পৰা আপোনালোকে ভাল লিটাৰ মানে আপোনালোকে ভাল গাখীৰ প্ৰডাকশনটো পাব পাৰে তো হেতু বিষয়লৈ আমি আলোচনা কৰিম আৰু এই ভিডিঅটোৰ থ্ৰু দি মই আপোনালোকক কিছুমান ইনফৰমেশন দিবলৈ বিচাৰিছো যাতে যিবিলাকে জানে তেওঁলোকৰ একো নাই বাৰু কিন্তু কিছুমান বহুতে এই বিষয়টো লৈ অৱগত নাই নাজানে তো হেতু কাৰণে মই আমাৰ ফাৰ্মাৰ বন্ধু সকলৰ কাৰণে এই ভিডিঅটো মই কৰি দি আছো যাতে এই ভিডিঅৰ জৰিয়তে আপোনালোকও যেতিয়া এআই কৰিব বা ভাল যদি আপোনাৰ ঘৰত ভাল এজনী গাই গৰু আছে তেতিয়া হলে আপোনালোকও এআইৰ যোগেদি ভাল ব্ৰিডৰ ভাল হসৰ আপোনালোকে নিজে পছন্দ কৰিব পাৰিব আৰু হেতু মতে আপোনালোকে এআই কৰি প্লানি সেই গৰু পোৱালিজনী বা পোৱালিটো আপোনালোকে ঘৰতেই আপোনালোকৰ লোকেল গাইৰ জৰিয়তে আপোনালোকে পাব পাৰে তো হক মই বেছি লেট নকৰি ভিডিঅটো স্টাৰ্ট কৰো আৰু কিছুমান কথা আপোনালোকক এই ভিডিঅৰ থ্ৰু দি মই জনাই যাম তো আপোনালোকে মন দি শুনিব কথাখিনি আৰু পাৰিলে নোট কৰিব যাতে যেতিয়া আপোনাৰ গৰুজনী হিতত আহে যেতিয়া গৰুজনী হিতত আহিব তেতিয়া আপোনালোকে দেৰি নকৰি প্লেনি আপোনালোকৰ ভেটেৰিনাৰী ডিপাৰ্টমেন্ট যোনটো এলেকাত আপোনালোকৰ পৰে আপোনালোকৰ ভেটেৰিনাৰী কন্টেক্ট কৰি প্লেনি আপোনালোকে কল কৰিব আৰু তেওঁলোকক কিছুমান কথা আপোনালোকৰ ফালৰ পৰা ক'ব লাগিব যাতে হেতু মতে আপোনালোকৰ কাৰণে এই যেটো সিমন তেওঁলোকে আনে হেতু সিমনটো আপোনাৰ ঘৰত আনি দিব আৰু আপোনালোকৰ গাইজনীক ইনসেমিনেট কৰিব তো আহক চাও ভিডিঅটো আৰু এই কথাখিনি আপোনালোকে জানক মই এই ভেটেৰিনাৰিয়ান এই ভাইটিজনক কল কৰি প্লানি মই কৈছিলো যে মোক ফিমেল পোৱালি ইনসেমিনেট কৰিব লাগে আৰু মই ব্ৰিড চুজ কৰিছিলো তো মই HF যিমান প্ৰজাতি আছিল গুটেকিটাৰ পৰা মই HF ব্ৰিডটো ভাল পালো হেৰিৰ মতে ৰিসাৰ্চৰ মতে বাকি কিমান নাজানো কিন্তু ৰিসাৰ্চৰ মতে ইন্টাৰনেটৰ মতে গুগলৰ মতে HF আৰু লোকেল প্ৰজাতিৰ গৰুৰ লগত যেতিয়া আমি ক্ৰস দিয়াও তেতিয়া যেটো পোৱালি উলাই তো তাৰ পৰা আমি
লাইক 10 to 15 লিটাৰৰ ভিতৰত আমি গাখীৰ প্ৰডাকশ্যনটো পাই যাওঁ। তো সেইটো কাৰণে মই এই ব্ৰিডটো চুজ কৰিছোঁ, মই এইটো অৰ্ডাৰ কৰিলোঁ। আৰু আপোনালোকে সদায় সাৱধান হ'ব, যেতিয়া আপোনালোকে ভেটেনেৰিয়ানক কল কৰে তেতিয়া আপুনি তেওঁলোকক ক'ব লাগিব যে আপুনি কি ব্ৰিডৰ কৰিব বিচাৰিছে, সেইটো আপোনালোকে অলপ ৰিচাৰ্চ কৰি ল'ব কি ব্ৰিড লাগে। তো মই যিমানটো জনামতে, যিমানটো দেখিলোঁ ইণ্টাৰনেটত, সেইটোৰ মতে HF আমাৰ অসমৰ কাৰণে HF ব্ৰিডটো মিল্ক প্ৰডাকশ্যনটো ভাল আছে, হাইয়েষ্ট বাকী গৰুবিলাকতকৈ HF ব্ৰিডটো গাখীৰৰ প্ৰডাকশ্যনটো বেছি। সেইটো কাৰণে মই HFটো চুজ কৰিলোঁ। আপোনালোকে নিজৰ মতে আপোনালোকে চুজ কৰি ল'ব, যোনটো ভাল লাগে আপোনালোকক, যোনটো আপোনালোকে পচন্দ কৰে। তো যেতিয়া আপোনালোকে অৰ্ডাৰ কৰিব, ভেটেনেৰিয়ানক যেতিয়া কল কৰিব, তেতিয়া আপোনালোকে ক'ব যে এইটো দুটা টাইপৰ চিমেন থাকে তেওঁবিলাকৰ ওচৰত। এটা হ'ল সেক্সড চিমেন আৰু আন এটা হ'ল আনসেক্সড চিমেন। তো সেক্স চিমেনটোত কি হৈ যায়, সেইটো মতা পোৱালি বা মাইকী পোৱালিৰ আপোনাক যদি মতা পোৱালি লাগে তেতিয়াহ'লে মতা পোৱালিটো চিয়'ৰকৈ আপুনি এই গৰুজনীৰ জৰিয়তে পোৱাটোৰ 95% চান্সেছটো থাকে যে আপুনি যদি মতা পোৱালি লাগে বুলি ক'লে মতা পোৱালিৰ এয়াই কৰাব পাৰে। আৰু যদি মাইকী পোৱালি আপোনাক যদি লাগে তেতিয়াহ'লে আপোনালোকে মাইকী পোৱালিৰ ইনচেমিনেট কৰিব পাৰে। সেইটো কৰিবৰ কাৰণে আপোনালোকে সেক্স চিমেনটো অৰ্ডাৰ কৰিব লাগিব। আৰু যদি আপোনালোকৰ মেইন ফিমেলৰ কোনো কথা নাই তেতিয়াহ'লে যিটো যোনটো নৰ্মেল ইনচেমিনেশ্যন হয় সেইটো কৰিলেও হৈ যায়। তো সেইটো কাৰণে আপোনালোকৰ যদি মেইল ফিমেলৰ ৰিকুৱাৰমেণ্ট আছে, আপোনাক যদি মেইল লাগে বা ফিমেল লাগে, সেইটো হিচাপত হ'লে আপোনালোকে সেক্স চিমেনটো অৰ্ডাৰ কৰিব লাগিব। আৰু যদি আপোনালোকক মতা মাইকী একো এইটো যি পোৱালি হ'লেও আপোনালোকৰ কোনো কথা নাই বুলি ক'লেতো আপুনি নৰ্মেল চিমেনটো আনসেক্স চিমেনটো কালেক্ট বা অৰ্ডাৰ কৰিব পাৰে। তো সেইটোৱে চাগে আপোনালোকে ক্লিয়াৰ হৈছে কথাটো। যদি আপোনালোকক মাইকী পোৱালি লাগে তেতিয়াহ'লে ফিমেল সেক্স চিমেনটো আপোনালোকে অৰ্ডাৰ কৰিব। আৰু যদি মতা পোৱালি লাগে বুলি ক'লে মেইল সেক্স চিমেনটো অৰ্ডাৰ কৰিব। আৰু যদি আপোনালোকক মতা মাইকীৰ ভিতৰত যিকোনো এটা হ'লেও হ'ব বুলি ক'লে নৰ্মেল যিটো আনসেক্সড চিমেন থাকে সেইটো আপোনালোকে অৰ্ডাৰ কৰি ল'ব, বা আপোনালোকৰ ভেটেনেৰিয়ানৰ লগত কনচাল্ট কৰি ল'ব এই বিষয়টো লৈ। আপোনালোকে যদি নামত কিবা কনফিউজন হৈছে, এইবিলাকৰ নাম মনত থ'বলৈ কিবা অসুবিধা পাইছে, তেতিয়াহ'লেতো আপুনি এই কথাটো ভেটেনেৰিয়ানৰ লগত ভালকৈ আলোচনা কৰি পেলাই এই বস্তুটো আপোনালোকে ক্লিয়াৰ হৈ যাব পাৰে। যিহেতু ময়ো এইটোত কনফিউজ আছিলোঁ, নাজানিছিলোঁ, কিছুমান কথা জানিছিলোঁ, তথাপিও মই যেতিয়া জানিলোঁ তেতিয়া মোকো এই কথাখিনি শুনি বা জানি পেলাই ভাল লাগিছে। সেইটো কাৰণে আৰু মই ইণ্টাৰেষ্টেড আছিলোঁ। এই গৰুজনী অলপ ডাঙৰ জাতৰে হয়, ওখ লম্বা আছিল, হেল্ডি। এইকেইদিন অলপ ভালকৈ তাক মানে খানা পিনা ইমান ভাল বনায় আৰু ঘাঁহ চাহ নাই হোৱা ভালকৈ, এইটো কাৰণে অলপ উইক হৈ গৈছে গৰুজনী। তো এতিয়া তাক ভালকৈ কেয়াৰ কৰা হ'ব, দানা চানা কিনি দিম, ভালকৈ খুৱাম বুলি ভাবিছোঁ। তো মই এইবাৰ এই গৰুজনীৰ লগত যিটো এইটো টেষ্ট কৰা হ'ব আৰু এইটো এটা ৰিচাৰ্চ কৰা হ'ব, যাতে এক্সপেৰিমেণ্টেই হ'ব লিখাই হ'ল। মই চাওঁ এইটো কিমান কাম কৰে, কিমান কাম নকৰে। এতিয়া ইনচেমিনেট কৰি আছোঁ, এইটো লাইক অলমষ্ট 9 months মান লৈ ল'ব পোৱালি জন্ম দিওঁতে। তো তাৰ ৰিজাল্টটো কি হয়, ইনচেমিনেটিংটো বৰ ধুনীয়াকৈ হৈ গ'ল, একো অসুবিধা নহ'ল, ধুনীয়াকৈ তাই প্ৰপাৰ আমি 12 হিট আহাৰ 12 ঘণ্টাৰ পৰা 16 ঘণ্টাৰ ভিতৰত দিব লাগে, ইনচেমিনেটটো কৰিব লাগে। তো মই সেইটো টাইমটোৱে মেইনটেইন কৰিছোঁ আৰু ভেটেনেৰিয়ানক খবৰ দিছোঁ আৰু ধুনীয়াকৈ সেইটো টাইমত মেইনটেইন কৰিছোঁ। তো আপোনালোকে চিয়'ৰ হ'ব যেতিয়াৰ পৰা গৰুজনীৰ হিট আহে, আপোনালোকে তাৰ চিমথমবোৰ
কিছুমান চিমটম আহে সেই চিমটমবোৰ নটিচ কৰিব লাগে আৰু চিমটমবোৰ নটিচ কৰিব লাগে আৰু সেই চিমটমটোৰ মতে তাৰ ঘণ্টাটো হিচাপ কৰি পেলানি আপোনালোকে 12 ঘণ্টাৰ পৰা 16 ঘণ্টাৰ ভিতৰত ইনসেমিনেট কৰিবই লাগে তেতিয়া এই গৰুজনী ধুনীয়াকৈ ষ্টেণ্ডিং হিটত থাকে আৰু একো প্ৰব্লেম নোহোৱাকৈ ধৰাধৰি কৰিবলৈ দিয়ে আৰু ধুনীয়াকৈ ইনসেমিনেটিং কৰা হৈ যায় তো আপোনালোকৰ ইনসেমিনেটটো সাকসেসফুল হ'বৰ কাৰণে এই টাইমটো মেইনটেইন কৰিব লাগে যাতে পসিবিলিটিটো আৰু যেটো পসিবিলিটিটো বেছি চান্সেস থাকে যে আপোনালোকে পোৱালিটো ভাল পোৱালি পাব বা ব্ৰিডটো সাকসেসফুলি কৰা হৈ যায় বুলিকে আপোনালোকে পসিবিলিটিটো বেছি থাকে এটো কাৰণে আপোনালোকে কিছুমান কথা মন কৰিবলগীয়া হ'ব আশা কৰো এই ভিডিওটো আপোনালোকক বহুত হেল্পফুল হ'ব